উদযাপন সদৌ অসম গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ৰঙালী বিহুক আদৰণি জনাবলৈ এদিনীয়া কাৰ্যসূচীৰে আছে 17 বহাগ অৰ্থাৎ 30 এপ্ৰিল তাৰিখে ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ গোলকগঞ্জ ব্লক অফিচ প্ৰাংগণত মুকলি বিহু অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী মতে ৰাতিপুৱা 10 বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে মাননীয় শ্ৰী অমিত দত্ত সভাপতি গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থা। তাৰ পিছত শ্বহীদ বেদীত মাল্যৰ্পণ কৰে শ্ৰী কুণাল চুটি প্ৰধানী সাধাৰণ সম্পাদক গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থা। তাৰ পিছত বিহু পতাকা উত্তোলন কৰে বিশিষ্ট লেখিকা ৰেণুপ্ৰভা দাস হাজৰিকা। তাৰ পিছত বৃক্ষৰোপণ কৰে মানৱজ্যোতি বৈশ্য গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়া। তাৰ পিছত সম্বৰ্ধনাৰ পৰা আৰম্ভ কৰি বিহু পৰি প্ৰতিযোগিতা ৰাজবংশী মইনাকে আদি কৰি মুকলি বিহু প্ৰতিযোগিতা আৰু তাৰ বিভিন্ন ধৰণৰ গোটেই দিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰাৰ লগতে বিভিন্ন ধৰণৰ বঁটা বিতৰণ কৰি উক্ত অনুষ্ঠান সামৰণি মাৰে আৰু অনাগত দিনত ইয়াতকৈ ভাল অনুষ্ঠান পাতিব বুলি কমিটিৰ ফালৰ পৰা আমাক জানিবলৈ দিয়ে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এতিয়া আমি সম্বৰ্ধনা জনাম সেইজন এতিয়া সম্বৰ্ধনা জনাম আৰু এতিয়া সম্বৰ্ধনা ইয়াৰ পিছত সম্বৰ্ধনা জনাম সুনীল ছাৰ। এতিয়া সম্বৰ্ধনা জনাম আমি আমি প্রতি বছরের দরে এগুলিও আমি বহাগর যে রঙালী বিহুর হেঁপাহ আমি গোলকগঞ্জর আমি বিগত বছৰৰ ধৰি যি আৰম্ভ কৰি আহিছিলোঁ আজিও আমি 30 তাৰিখে এই বিহুখন আমি আৰম্ভণি কৰিলোঁ। সেই হিচাপতে মই পোনপ্ৰথমে আমি গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাই গোলকগঞ্জবাসী সকলো ৰাইজক আমি তেখেতৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ সমাজত থকা বিশিষ্ট নাগৰিক, বিশিষ্ট সাংবাদিক, বিশিষ্ট শিক্ষাগুৰু আমাৰ ছাত্ৰ সন্থাৰ অভিভাৱকসকলক আমি তেওঁলোকৰ আমি অভিনন্দন জনাইছোঁ। তেওঁলোকৰ যি দিহা পৰামৰ্শ আমাৰ কাৰণে এক শুভাকাংক্ষী, তাৰ কাৰণে আমি আজি গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাই এই বিহুখন পাতিবলৈ আমি যত্ন কৰিছোঁ। প্ৰতিষ্ঠানৰ পৰা যিসকলে আমাক সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিহুখন আমাৰ এই যি অঞ্চলৰ পিছপৰা এখন অঞ্চল, এই সীমামূৰীয়া অঞ্চলত এই বিহুখন যি ধৰিবলৈ চেষ্টা কৰিছোঁ তাৰ কাৰণে আমাক সহযোগ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ আমি অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই ছাত্ৰ সন্থাই এই বিহুখন আমি ক'ব গ'লে আমাৰ জন্মৰ আগৰ পৰা এই বিহুখন চলি আছিল। আমি জনামতে আমি যেতিয়াৰ পৰা আমি ছাত্ৰ সন্থা কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা এই বিহুখন পাই আছোঁ। এই বিহুখন আটক ধুনীয়াকৈ গোলকগঞ্জত বৃহত্তৰ আকাৰে হৈ আছিল, এতিয়াও হৈ আছে। অনাগত দিনত ইয়াতকৈ আমি ভালকৈ কৰিবলৈ যত্ন কৰিম। এইখিনিয়ে মুকলি বিহু আয়োজন কৰাৰ আজিৰ প্ৰথম কাৰ্যসূচী আছিল সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু তাৰ পিছে পিছে শ্বহীদ বেদীত মাল্যৰ্পণ আৰু মুকলি বিহুৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল আৰু দিনজোৰা কাৰ্যসূচী আমাৰ ইয়াৰ পিছত বৃক্ষৰোপণ কাৰ্যসূচী, তাৰ পিছে বিহু প্ৰতিযোগিতা, বিহু ৰাজবংশী মইনা প্ৰতিযোগিতা আৰু তাৰ পিছে আমি সন্ধিয়াৰ ভাগত মুকলি বিহুৰ যি আকৰ্ষণ দূৰ দূৰণিৰ পৰা অসমৰ দূৰ দূৰণিৰ পৰা যিসকল দল আহিব সেইখিনি প্ৰতিযোগিতা সন্ধিয়াৰ ভাগত আমি আৰম্ভ কৰিম আৰু সেইকাৰণে আমি গোলকগঞ্জবাসী ৰাইজক সকলক বিনম্ৰতাৰে আমন্ত্ৰণ জনালোঁ।